নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত আমি বিশেষকৈ আলোচনা কৰিম বা আপোনালোকক মই মনত পেলাই দিব খুজিম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এডমিশনৰ বাবে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে ফ্ৰম 22 অক্টোবৰ 2021 আৰু আপোনালোকৰ লাষ্ট ডেট হ'ব 1 নৱেম্বৰ 2021 আৰু অলপ মই ইয়াতে আপোনালোকক মনত পেলাই দিবৰ কাৰণে চেষ্টা কৰিম যে সিলেবাস কিমান হয় কেনেকৈ আপোনালোকৰ এক্সামিনেশ্যন হ'ব মাৰ্কস কিমান হ'ব নেগেটিভ মাৰ্কিং আছে না নাই আপোনালোকৰ এন্ট্ৰান্স টেষ্টটো অফলাইন হ'ব নে অনলাইন হ'ব এন্ট্ৰান্স নিদিলে আপোনালোকে বিএড এডমিশন পাব না নাই ডিটেইলছত আমি ডিসকাশন কৰিম লগত আমি ডিসকাশন কৰিম আসাম ইউনিভাৰ্চিটি শিলচৰ পিজি প্ৰগ্ৰামছৰ ডিফাৰেন্ট কোৰ্স লগতে এডমিশন ফি কিমান হ'ব আৰু ইনটেক ক্যাপাসিটি কিমান আছে ইন ডিফাৰেন্ট পিজি প্ৰগ্ৰামছ আন্ডাৰ শিলচৰ ইউনিভাৰ্চিটি both in শিলচৰ ক্যাম্পাস এন্ড ডিফু ক্যাম্পাস গতিকে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় ভিডিওটো হেকলৈকে চাব প্ৰথমে আমি স্টাৰ্ট কৰো গুৱাহাটী ইউনিভাৰ্চিটি বিএড কমন এন্ট্ৰান্স টেষ্ট or you can say GUBED set 2021 for Bachelor of Education BEd program 2021 so প্ৰথমে মই আপোনালোকক জনাও যে যদি আপোনালোকে বিএড এডমিশন লব খুজিছে আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি তেনেহলে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কন্ডাক্ট কৰা GUBED set 2021 এপিয়াৰ্ড হ'ব লাগিব কমন এন্ট্ৰান্স টেষ্ট দিব লাগিব আৰু যদি আপুনি ৰ্যাঙ্ক লিষ্টত আহে মেৰিট লিষ্টত সিলেক্টেড হয় তেতিয়াহে আপুনি বিএড এডমিশন লব পাৰিব আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি কিয়নক মই আপোনালোকক জনাও যে কোন বিলাক ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব ওকে for take admissions in BEd যিবিলাক ক্যান্ডিডেট যিকোনো ইউজি আন্ডাৰ গ্ৰেজুৱেট ষ্টুডেন্ট BA BSc বা BCom আপোনালোকে এপ্লাই কৰিব পাৰে বা MA MSc MCom ষ্টুডেন্টও কি কৰিব পাৰিব এপ্লাই কৰিব লাগিব জাস্ট আপোনালোকৰ প্ৰথম এলিজিবিলিটি ক্ৰাইটেৰিয়া হয় যে আপুনি গ্ৰেজুৱেট হ'ব লাগিব ইউ মে বি আন্ডাৰ গ্ৰেজুৱেটেড অৰ পোষ্ট গ্ৰেজুৱেটেড এপ্লাই কৰিব পাৰে এন্ড ফৰ জেনাৰেল ক্যাটেগৰি আপোনালোকৰ মিনিমাম পাৰ্সেন্টেজ থাকিব লাগিব ইন গ্ৰেজুৱেচন 50% ফৰ জেনাৰেল এন্ড ফৰ SC ST OBC PWD আপোনালোকৰ 45% হলো এলিজিবল হ'ব এপ্লাই কৰিবৰ বাবে এতিয়া আপোনালোকে চাওক টোটাল কোৱেশ্চনছ পেপাৰ 100 হ'ব টোটাল কোৱেশ্চন নাম্বাৰস 100 হ'ব আৰু আপোনালোকে মনত ৰাখিব ফৰ ইচ কোৱেশ্চন 4 মাৰ্কস থাকিব 4 মাৰ্কস থাকিব আৰু টোটাল মাৰ্কস হ'ব 400 আপোনালোকৰ এক্সাম আৱাৰ্স হ'ব 2 আৱাৰ্স 2 ঘণ্টাৰ এক্সাম হ'ব আৰু ইয়াত আপোনালোকে চাব আপোনালোকৰ নেগেটিভ মাৰ্কিংও আছে যদি আপোনাৰ এটা আনসাৰ কাৰেক্ট হয় তেনেহলে আপুনি 4 মাৰ্কস পাব আৰু এটা আনসাৰ যদি আপুনি ৰং এটেম্প্ট কৰে ৰং হয় তেনেহলে আপুনি 1 মাৰ্কস কাটিব ডিডাক্ট কৰিব অনলাইন এপ্লিকেশন চাব পাৰে start is 22 October 2021 আৰু last date হয় 1 November 2021 then আপোনালোকে admit card download কৰিব পাৰিব for entrance examination 8 November 2021 or 12 November 2021 then date of examination will be 21 November 2021 from morning 11 AM then merit list upload কৰিব on 26 November 2021 আৰু এই ডেটটো টেন্টেটিভ হয় টেম্পৰাৰী হয় this date may be changed okay এতিয়া আপোনালোকৰ লগত সিলেবাস কিনি মই অলপ আলোচনা কৰি দিব খুজু যে আপোনালোকৰ সিলেবাস কি হ'ব ফৰ বিএড কমন এন্ট্ৰান্স টেষ্ট আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি সো আপোনালোকৰ সিলেবাসটো 4টা সেকশনত ভগোৱা হৈছে সেকশন A সেকশন B সেকশন C সেকশন D আৰু ইয়াতে চাব সেকশন A কি আছে ইংলিশ জেনাৰেল ভোকাবুলাৰি দেন চাব টেন্স ভয়েস নেৰেশন প্ৰিপজিশনস কাৰেকশন অফ সেন্টেন্সেস দেন comprehension so এইখিনি আপোনাৰ কি হ'ব সেকশন A আৰু ইয়াতে টোটাল মাৰ্কস আছে 120 তাৰ মানে ইয়াতে আপোনাৰ কোৱেশ্চন হ'ব 30 because for each questions there will be 4 marks গতিকে 30 কোৱেশ্চন হলে 120 marks section B চাব general knowledge Indian history Indian polity general science current affairs আৰু ইয়াতে আপোনাৰ টোটাল মাৰ্কস থাকিব 120 that means 30 questions will be here as well section C চাব আপুনি test of reasoning and numerical ability yato apunar marks thakibo 120 aru total questions thakibo 30 then section D current Indian education issues and policies national policy on education 2020 then universalization of elementary education right to education sarva shiksha abhiyan secondary education rashtriya madhyamik shiksha abhiyan yate apunar thakibo 40 marks আৰু ইয়াতে কোশ্চেন হ'ব 10 এনেকৈ আমাৰ টোটাল কোশ্চেনস হ'ব 100 আৰু মার্কস হ'ব
400 ওকে নেক্সট টেষ্ট সেন্টাৰৰ বিষয়ে আমি চাওঁ অলৰেডি মই আগৰ ভিডিঅ'টো আলোচনা কৰিছোঁ যে আপোনালোকৰ টেষ্ট সেন্টাৰ ক'ত হ'ব ইয়াত আপোনালোকে চাওক বেসিক্যালি আপোনাৰ টেষ্ট সেন্টাৰ হ'ব গুৱাহাটী নগাঁও নলবাৰী বৰপেটা যোৰহাট ধুবুৰী ৰঙিয়া মৰিগাঁও গোৱালপাৰা তেজপুৰ মঙ্গলদৈ এণ্ড পাঠশালা নেক্সট আদাৰ ইম্পৰ্টেণ্ট ডিটেইলছখিনি আপোনালোকৰ দিছে ইয়াতে ফৰ জিঅ' বিএড টেষ্ট 2021 প্ৰথমতে অল কোৱেশ্চনছ উইল বি এমচিকিউ আপোনালোকৰ এক্সাম এন্ট্ৰেন্স টেষ্ট অফলাইন হ'ব আৰু ইয়াতে কি কৈছে যে প্ৰত্যেকটো কোৱেশ্চনৰ 4টা অপচন থাকিব তাৰ ভিতৰত যিকোনো এটা কাৰেক্ট অপচন হ'ব নেক্সট আপুনি চাব আপোনালোকৰ এক্সাম ওএমআৰ শীটত হ'ব দ্য টেষ্ট বুকলেট এণ্ড ওএমআৰ শীট উইল বি প্ৰভাইডেড আৰু আপোনালোকৰ মিডিয়াম অফ এক্সাম হ'ব ইংলিছ মিডিয়ামত হ'ব ওকে দেন ফৰ এভৰি ৰাইট এনসাৰ আপোনালোকে 4 মাৰ্কছ পাব ফৰ এভৰি ৰং এনসাৰ 1 mark will be deducted গতিকে এইখিনি আমাৰ সামাৰি আছিল ৰিগাৰ্ডিং দা গুৱাহাটী ইউনিভাৰ্চিটি বিএড common entrance test for take admissions under Guwahati University in BEd courses এতিয়া আমি আলোচনা কৰিম Assam University Silchar intake capacity of various PG courses both in Difu campus and in Silchar campus লগতে আমি ডিসকাশন কৰিম যে আসাম ইউনিভাৰ্চিটিৰ যিমান পিজি কোৰ্সেছ আছে প্ৰত্যেকটো কোৰ্সৰ এডমিশন ফি কিমান হ'ব এক্সামিনেশন ফি কিমান হ'ব মাৰ্কশিট ফি কিমান হ'ব সেন্টাৰ ফি কিমান হ'ব সো মই আপোনালোকক জনাও যে আপোনালোকে আসাম ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবসাইট ausexamination.ac.in আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে পিজি বা ডিপ্লোমা কোৰ্সৰ যেটো প্ৰসপেক্টাস আছে হেটো আপোনালোকে ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পিছত আপোনালোকে তাতে চাব পাৰিব ডিফাৰেন্ট পিজি কোৰ্সেছ দিয়া আছে প্ৰসপেক্টাসত আৰু কোনটো ডিপাৰ্টমেন্টত কিমানটো সিট ক্যাপাসিটি আছে ইনটেক ক্যাপাসিটি আছে ডিটেইলছত দিয়া আছে গতিকে আপোনালোকে প্ৰসপেক্টাসটো ডাউনলোড কৰি প্লাই আপোনালোকে ইনটেক ক্যাপাসিটিটো চাব পাৰে লগতে মই আপোনালোকক জনাও যে আগতে মই যেটো ভিডিও বনাইছিলো আসাম ইউনিভাৰ্চিটি শিলচৰৰ পিজি এডমিশনৰ ওপৰত আৰু যেটো নোটিস আমি তাতে পাইছিলো এডভাৰটাইজমেন্ট তাতে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন ফৰ পিজি কোৰ্সেছ আছিল 5 November 2021 but যেতিয়া মই শিলচৰ ইউনিভাৰ্চিটি আসাম শিলচৰ ইউনিভাৰ্চিটিৰ পিজি প্ৰসপেক্টাসটো ষ্টাডিজ কৰিলো তাতে আপোনালোকৰ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশন ফৰ পিজি কোৰ্সেছ তাতে আছে আপোনালোকৰ 15 November 2021 দ্যাট মিন্স আপোনালোকৰ পিজি এডমিশনৰ অনলাইন এপ্লিকেশনটো 5 November 2021 নহয় আপোনালোকৰ এপ্লিকেশন লাষ্ট ডেট হ'ব অনলাইন 15 November 2021 ওকে সো এতিয়া আমি আলোচনা কৰিম ফিৰ বিষয়ে এডমিশন ফি কোনটো ডিপাৰ্টমেন্টত কিমান এডমিশন ফি হ'ব মই আপোনালোকক জনাও যে যিমান পিজি কোৰ্সেছ আছে প্ৰত্যেকটো পিজি কোৰ্সৰ এক্সামিনেশন ফি পাৰ পেপাৰ 200 আৰু ম্যাক্সিমাম ফি এক্সামিনেশন ফি হ'ব 800 আৰু লগতে আপোনালোকৰ মাৰ্কশিট ফি ফৰ ইচ মাৰ্কশিট প্ৰত্যেকটো মাৰ্কশিটৰ মাৰ্কশিট ফি হ'ব ₹75 আৰু আপোনালোকৰ পাৰ সেমিস্টাৰ সেন্টাৰ ফি হ'ব ₹300 এইখিনি হল আমাৰ এক্সামিনেশন ফি মাৰ্কশিট ফি আৰু সেন্টাৰ ফি প্ৰত্যেকটো কোৰ্সৰে এতিয়া আমি বিশেষকৈ আলোচনা কৰিম আপোনালোকৰ এডমিশন ফি কিমান হ'ব লগতে মই আপোনালোকৰ লগত আলোচনা কৰো কিছুমান যিবিলাক ইউনিভাৰ্চিটি টিচাৰ্ছ বা এমপ্লয়িজ যিবিলাক আছে তেখেতসকলৰ আই কাৰ্ড ফি লাইব্ৰেৰী ফি স্পৰ্টছ ফি বেসিক প্ৰাইমাৰী হেলথ সাৰ্ভিস ফি মেডিকেল ইন্সুৰেন্স ফি কো কাৰিকুলাৰ ফাণ্ড ফি এইবিলাক আপোনালোকৰ এক্সামটেড হৈ আপোনালোকে পেমেন্ট কৰিব নালাগে সো যিবিলাক ওপেন ক্যাটেগৰী ক্যান্ডিডেট আছে তেখেতসকলৰ বাবে এডমিশন ফি কিমান হ'ব ফৰ ডিফাৰেন্ট কোৰ্সছ আমি ইয়াতে আলোচনা কৰো সো প্ৰথমে আপোনালোকে ইয়াতে চাব পাৰিছে এমএ ইন এৰাবিক বেংগলী ইংলিছ ইকোনমিক্স হিন্দী উৰ্দু হিষ্ট্ৰী মণিপুৰী ফিলসফি পলিটিক্যাল সায়েন্স সোশিয়োলজি সংস্কৃত লিঙ্গুইস্টিক ইন্ডিয়ান কম্পাৰেটিভ লিটাৰেচাৰ both Silchar and Difu campus আপোনালোকৰ এডমিশন ফি হ'ব 9945 এটা আমাৰ টোটাল এডমিশন ফি আৰু ইয়াতে আপোনালোকে চাব পাৰিছে কোনটো ফি কিমানৰ সাব ফি বিলাক আপোনালোকৰ দিয়া আছে চাই ল'ব পাৰে দেন এমএ ইন এছামিজ ফৰ অনলি ফৰ ডিফু কেম্পাছ আপোনালোকৰ এডমিশন ফি হ'ব 9945 দেন MA or MSc in anthropology only for Difu campus আপোনালোকৰ এডমিশন হ'ব 9945
দেন MA or MSc in Geography only for ডিফু কেম্পাছ আপোনালোকৰ এডমিশ্যন ফি হ'ব 15,845 দেন আপোনালোকে ইয়াতে নিশ্চয় চাব পাৰিছে এক্সামিনেশ্যন ফি মাৰ্কশ্বিট ফি দেন আপোনালোকৰ চেণ্টাৰ ফি মই অলৰেডি ডিছকাশ্যন কৰিলোঁ অল প্ৰগ্ৰামছ আপোনালোকৰ ছেম থাকিব এতিয়া নেক্সট আপোনালোকে চাব নেক্সট প্ৰগ্ৰামখিনিৰ আপোনালোকৰ এডমিশ্যন ফি কিমান হ'ব চাওক নেক্সট প্ৰগ্ৰাম আছে আমাৰ ইয়াতে MCom for Commerce Department both for Silchar and Diffu campus আপোনালোকৰ এডমিশ্যন ফি হ'ব 9,945 দেন MSc in Biotechnology and Computer Science আপোনালোকৰ এডমিশ্যন হ'ব 17,845 দেন MSc in Chemistry আপোনালোকৰ এডমিশ্যন ফি হ'ব 18,845 দেন MSc in Ecology Environmental Science আপোনালোকৰ এডমিশ্যন হ'ব 14,845 দেন আপোনালোকে চাব MSc in Physics both for Silchar and Diffu campus আপোনালোকৰ এডমিশ্যন ফি হ'ব 13,845 নেক্সট আপোনালোকৰ MSc in Life Science Earth Science both Silchar and Diffu campus আপোনালোকৰ এডমিশ্যন ফি হ'ব 15,845 দেন আপোনালোকে চাব পাৰিছে এক্সামিনেশ্যন ফি মাৰ্কশ্বিট ফি চেণ্টাৰ ফিজ ফৰ অল PG courses will be remain same next আমি ডিসকাশন কৰিম next আমাৰ PG course সমূহৰ এডমিশ্যন ফি কিমান হ'ব so চাওক ইয়াতে MSc in Mathematics Statistics and Microbiology আপোনালোকৰ এডমিশ্যন ফি হ'ব 13,450 then আপোনালোকে চাব পাৰিছে ইয়াতে BVA MBA that is Visual Arts or you can say Performing Arts আপোনালোকৰ এডমিশ্যন ফি হ'ব 14,820 then suppose BA LLB in honors in LLB honors লগত থাকিব আপোনালোকৰ এডমিশ্যন ফি হ'ব 15,445 then MA in Education আপোনালোকৰ এডমিশ্যন ফি হ'ব 12,745 then MAd Education আপোনালোকৰ এডমিশ্যন ফি হ'ব 12,845 next BSc BEd Education আপোনালোকৰ এডমিশ্যন ফি হ'ব 21,345 দেন আপোনালোকে এক্সামিনেশ্যন ফি মাৰ্কশ্বিট ফি চেণ্টাৰ ফি চাব পাৰিছে সকলোৰে একেই হয় নেক্সট আমাৰ PG কোৰ্সৰ এডমিশ্যন ফি আমি চাম আমি নেক্সট চাব লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স আপোনালোকৰ এডমিশ্যন হ'ব 20,645 দেন MA in Mass Communication or LLM আপোনালোকৰ এডমিশ্যন ফি হ'ব 16,845 then BSW or MSW আপোনালোকৰ এডমিশ্যন ফি হ'ব 15,345 B Farm আপোনালোকৰ এডমিশ্যন ফি হ'ব 41,545 okay next আপোনালোকে চাব certificate diploma advanced diploma in France or MA in France আপোনালোকৰ এডমিশ্যন ফি হ'ব 9,745 next PG course admission fee hobo amar next sabo diploma in PGDEPM or MEPM in education admission fee about 12,245 then PGDID that is PGDEI Diffu campus আপোনালোকৰ এডমিশ্যন ফি হ'ব 14,845 then PGDMM Department of Commerce আপোনালোকৰ এডমিশ্যন হ'ব 20,345 then PGDBI for Bioinformatics আপোনালোকৰ এডমিশ্যন ফি হ'ব 18,845 then PGDBC Eco and Environmental Science আপোনালোকৰ এডমিশ্যন ফি হ'ব 16,345 গতিকে এয়া আছিল আমাৰ admissioner fee homo for different PG courses under Cotton University both for Silchar campus and Diffu campus okay গতিকে যদি আপোনালোকক তথ্যখিনি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে মই আপোনালোকক জনাও যে under Assam University Silchar PG admission procedure to ki hobo step homo ki hobo ei gotegini details Assam University issue koribo published koribo etialeke published kora nai jetia published hobo moi nishoy apunalogor logot alochona korim apunaloke at our channel logot joito thakibo thank you have a great day